নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনেধৰণৰ খবৰসমূহ নিজেও চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব চাপৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি অখিল গগৈক আটক কৰা হৈছে চাপৰৰ উচ্ছেদিত ৰাজ্যৰ পৰিস্থিতি বুজ ল'বলৈ যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আটক কৰাৰ খবৰ লাভ কৰা গৈছে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে নিজেই এই কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে চাপৰৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি উচ্ছেদৰ বাবে যোৱা আৰক্ষী প্ৰশাসনৰ লোকক বাধা দিয়াৰ চেষ্টা স্থানীয় লোকৰ ইয়াৰ সমান্তৰালভাৱে উচ্ছেদিত ৰাজ্যৰ পৰিস্থিতি বুজ ল'বলৈ যোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আটক কৰাৰ খবৰ লাভ কৰা গৈছে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে নিজেই এই কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে আৰক্ষী অধীক্ষক মীনা দলে তেওঁক আটক কৰাৰ কথা উল্লেখ কৰিছে নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ 9 জুলাইত ভাৰত বন্ধৰ আহ্বান দেশজুৰি ধৰ্মঘটত নামিব 25 কোটি কৰ্মচাৰী ক'ত কিমান প্ৰভাৱ পৰিব 9 জুলাইত 25 কোটিৰো অধিক কৰ্মচাৰীয়ে চৰকাৰৰ নীতিৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘট কৰিব এই ভাৰত বন্ধৰ দ্বাৰা প্ৰভাৱিত হ'ব বেংকিং পৰিবহনৰ দৰে সেৱাসমূহ একে সময়তে বিহাৰত চকা বন্ধৰ বাবেও আহ্বান জনাইছে বিৰোধী দলসমূহে য'ত ৰাহুল গান্ধীও অংশগ্ৰহণ কৰিব এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অগ্নিকাণ্ডৰ ঘটনা ৰোগী অভিভাৱকৰ মাজত হাহাকাৰময় পৰিস্থিতি জিএমচিএইচত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা অৰ্থপেডিক বিভাগত জুইৰ সূত্ৰপাত হয় ইয়াৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হয় এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ আমেৰিকাত প্ৰাণ গ'ল 4 ভাৰতীয়ৰ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কংকাল আমেৰিকাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ভাৰতীয় পৰিয়ালৰ 4 সদস্যই গাড়ীৰ ভিতৰৰ পৰা তেওঁলোকৰ কংকাল উদ্ধাৰ কৰে আৰক্ষীয়ে এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ পুনৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য ৰিক্টাৰ স্কেলত প্ৰাবল্য কিমান পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মঙ্গলবাৰে পুৱা প্ৰায় 9:22 কম্পন অনুভূত হয় এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ সম্ভাৱনাপূৰ্ণ কেৰিয়াৰৰ যৱনিকা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে দেশৰ এইগৰাকী উদীয়মান ক্ৰিকেটাৰৰ এগৰাকী যুৱতীয়ে উত্থাপন কৰা গুৰুতৰ অভিযোগৰ পিছত এতিয়া বিপদত পৰিছে এইগৰাকী উদীয়মান ক্ৰিকেটাৰ যুৱ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে যৌন শোষণৰ গুৰুতৰ অভিযোগ এগৰাকী যুৱতীয়ে উত্থাপন কৰা অভিযোগৰ পিছত ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 69 ধাৰাত FIR ৰুজু কৰা হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ শান্তিৰ নোবেল পাব লাগে যোগ্য ট্ৰাম্পে নোবেল সমিতিলৈ পত্ৰ লিখি মনোনীত কৰিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰি নোবেল সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে শান্তিৰ নোবেল বঁটা ট্ৰাম্পৰ প্ৰাপ্য বুলিও দাবী কৰি ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে হোৱাইট হাউচত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়তে এই মনোনয়ন পত্ৰ ট্ৰাম্পৰ হাতত তুলি দিয়ে এই মুহূৰ্তত আহি পৰিছে আন এটা ডাঙৰ খবৰ গুৰেশ্বৰৰ গড়মূৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ উচ্ছেদ সম্পৰ্কত কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰেশ্বৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰেশ্বৰৰ গড়মূৰ বাথৌ মন্দিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে গুৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই